এটুৱে প্ৰভুৰ মায়া আৰু এতিয়া এই যে এই 7টা গাঁঠি এই গাঁঠিৰ মাজত যেতিয়া জীৱ সোমাই থাকে তেতিয়াই জীৱ অন্ধকাৰত থাকে অন্ধকাৰটোৱে হ'ল জীৱনৰ দুখৰ কাৰণ আৰু যিদিনা গাঁঠি খুলি যাব সেইদিনা দিব্য জীৱন হৈ পৰে আচ্ছা আমাৰ মনবোৰ এতিয়া চাবচোন প্ৰভু মস্ত আমি এতিয়া হাঁহিটো অলপ অলপ পাহৰি গৈছোগে এতিয়া চাবচোন মুখবোৰত আনন্দ নাই হাঁহি নাই কেলে নাই বাৰু মুখবোৰত আমাৰ যেটো উজ্জ্বল হ'ব লাগিছিলে আমাৰ আনন্দৰ অংশ আমি আনন্দময় মূৰ্তি হ'ব লাগিছিলে আমাৰ আনন্দটো কেলে নাই আনন্দ কেলে নাই অৰ্থাৎ আমি প্ৰত্যেকে বন্দী হৈ আছো গাঁঠিৰ মাজত সব গাঁঠি লাগি আছে গাঁঠি মাৰি বন্দী কৰি থোৱাৰ পাছত এজন মানুহ যেনেকৈ দুখী হয় অন্ধকাৰত আচ্ছন্ন হৈ থাকে আমাৰ জীৱনবোৰো তেনেকুৱা অহংকাৰৰ গাঁঠি অভিমানৰ গাঁঠি লোভৰ গাঁঠি মোহৰ গাঁঠি মই মোৰৰ গাঁঠি আমাৰ আত্মকেন্দ্ৰিকতাৰ গাঁঠি বংশৰ গাঁঠি ধৰ্মৰ গাঁঠি উচ্চৰ গাঁঠি নিচৰ গাঁঠি গোটেই আমাৰ গাঁঠিয়ে গাঁঠি চাবচোন প্ৰভু মস্ত এই গাঁঠিবোৰ এতিয়া নামঘৰলৈ আহিছে এই গাঁঠিবোৰ নামঘৰলৈ আহিছে আমি মোৰ ঘৰ ইয়াত নাহিবি বুলি কৈ আছিলো এতিয়া আমি মোৰ নামঘৰ আকৌ মোৰ নামঘৰ আহিলে নামঘৰ আছিলে গুৰুজনাৰ আমি এই ভাৱনাটো বুকুৰ মাজত ৰাখিব লাগে ইয়া গুৰুজনাৰ নামঘৰ ইয়া মালিক গুৰুজনা ইয়া গুৰুজনাই আমাক দিছে ভকতি সাধিবৰ কাৰণে এই গুৰুজনাই আমাক এই বৈকুণ্ঠ নমাই আনি দিছে বৈকুণ্ঠে আমাক দিছে যেনেকৈ এজন পিতৃৰ কথা পুত্ৰই ভাবে এয়া মোৰ দেউতাই দিছে এয়া দেউতাৰ ঘৰ এই দেউতাই মাটি দিছে দেউতাই মোৰ ঘৰ দিছে দেউতাই মোক মানুহ বনাইছে এই সকলো কৰ্তৃত্ব মোৰ দেউতাৰ তেতিয়াহে আমি কম পুত্ৰৰ মনটো গাঁঠি নাই পুত্ৰৰ মনটো ব্যাপক পুত্ৰজন পিতৃৰ প্ৰতি শ্ৰদ্ধাশীল ভক্তিশীল যদি পুত্ৰজনে কয় মোৰ ঘৰ দেউতা মোৰ লগতহে আছে এইবিলাক সব মোৰ তে পুত্ৰজন আত্মকেন্দ্ৰিকতাৰ মাজত সোমাই যাব আৰু পুত্ৰৰ অহংকাৰ বাঢ়ি যাব এদিন বাপেকৰ নামটো পাহৰি যাব আৰু কব দেউতাক মই পোহপাল দিছো দেউতা মোৰ লগত আছে আৰু দেউতাক মই এমাহ খুৱাইছো মোক মাটিৰ ভাগ এটা লাগিব বেছিকৈ সেইকাৰণে আমাক বুজাইছে যে মনবোৰ গাঁঠি থাকিলে আমি আপোনাক সবে চাব এতিয়া নামঘৰলৈ কোনোবা আহিলো কোন জাতি প্ৰথম সুধি লওঁ কোন জাতি সেই জাতি চাইহে তাত বহিব পাৰিব জাতি চাইহে তাত সোমাব পাৰিব গতিকে এই কথাটোকে বুজাইছে যে মই আৰু মোৰ অহং আৰু মম সেইটোৱে হ'ল ভগৱান কৃষ্ণৰ শিশু লীলাৰ অন্তিম লীলাটো যশোদা মায়ে ৰছীৰে বান্ধিব নোৱাৰিলে কেলে অহংকাৰ অভিমান যেতিয়ালৈকে থাকিব যি মুহূৰ্তলৈকে থাকিব ভকতিয়ে ভগৱানক বান্ধিব নোৱাৰে সেই কাৰণে আমাক এই কথাখিনি কৈছে যে ধুন্ধুকাৰীৰ মাজেৰে আমাক ভাগৱত শুনাইছে অৰ্থাৎ ভাগৱত আমাৰ কেতিয়াবা এনেকুৱা হয় ভাগৱতলৈ যায় ভাগৱত নুশুনে মনটো কেতিয়াবা বহুত বেয়া লাগে ভাগৱতলৈ যায় ভাগৱত নুশুনে তেতিয়াহ'লে ঘৰত থকাটো ভাল আছিলে ভাগৱতলৈ আহি ভাগৱত নুশুনে নামলৈ আহি নাম নাগায় ভকত সেৱালৈ আহিলে ভকতৰ লগত নবহে কোটি জন্মৰ পুণ্যৰ ফলত ভকতৰ লগত বহা ভকতৰ সংগত নবহে প্ৰভুত অৰ্পণ কৰা প্ৰসাদ কোটি কোটি জন্মৰ মাজত 84 লক্ষ জনীৰ অনন্ত কোটি জন্মৰ মাজত মানৱ জন্ম পায় আৰু সেই মানৱ জনৰ মহান মহান পুণ্যাত্মা সকলেহে এই বৈকুণ্ঠত আহি ভকতৰ সংগত নাম বা ভকতৰ সংগ কৰি প্ৰসাদৰ সৌভাগ্য পায় প্ৰসাদ আৰু সেই প্ৰসাদ খাবটো ইয়াত বহি বা সেই প্ৰসাদটোকো আধা খাব আধা পেলাব গতিকে এই কথাখিনিয়ে আমাক বুজাইছে আমি শুনিলেহে পুণ্য পাম আৰু কৰিলে কৃপা পাম প্ৰভুৰ কৰিলে কৃপা পাম
যদি নকৰো তেতিয়া কৃপা নাপাম 3 নম্বৰতে ভাগৱত হৈছিলে 300 বছৰ পাছত বৃন্দাবনৰ মাজত জ্ঞান আৰু বৈৰাগ্যক জগাবৰ কাৰণে ভক্তি মাতাৰ অনুৰোধত নাৰদ মুনিয়ে এই 7 দিনীয়া ভাগৱত কৰিছিল সনক সনন্দ সনত কুমাৰৰ আজ্ঞাত অৰ্থাৎ ইয়াৰ উদ্দেশ্য আছিল জ্ঞান আৰু বৈৰাগ্যক জাগৰণ কৰাৰ জ্ঞান আৰু বৈৰাগ্যক বাদ দি ভকতি কৰিলে ভকতিয়ে মুকুতি দিব নোৱাৰে ভক্তি মাতাই কৈছে হে দেৱৰ্ষি ভকতি কৰিছে বা কলি যুগত সবে ভকতি কৰিব কিন্তু জ্ঞান আৰু বৈৰাগ্যক লগত ৰাখি কৰিলেহে ভক্তি মুক্তি দিব জ্ঞান অৰ্থাৎ ভাগৱত কি জানিব লাগিব এই নামঘৰ ভাগ আহিলেই ভক্তি নহব নামঘৰ ভাগ চিনিব লাগিব জানিব লাগিব ভকতি হবলৈ হলে পিতৃ সেৱা কৰিলে নহব পিতৃ কি জানিব লাগিব মাতৃ কি জানিব লাগিব ভকতজনক সেৱা কৰিলে নহব কৈছে সেৱা এটা কৈ দে আপুনি সেৱাটো কৰিলে নহব জানিব লাগিব ভকত কি আৰু জানি বা চিনি যিটো সেৱা হ'ব এটুকে জ্ঞান বুলি কৈছেগে নহলে তো মেকুৰী এটাকো আমি শিকাই দিলে অভ্যাস কৰিলে মেকুৰীও সেৱা কৰি দিব কুকুৰে নকৰে জানো কৰে তে কুকুৰ জানো বৈকুণ্ঠলৈ যাব তাক শিকাই দিলে তো সি শিকিব কিন্তু বৈকুণ্ঠলৈ বা ভকতি তাৰ নহব কেলে সি নাজানে এইকাৰণে আমাক কৈছে এইটো জানিব লাগিব বৈৰাগ্য মানে বেয়াটো এৰিব লাগিব ভালটো ধৰিব লাগিব বেয়া এৰিব লাগিব ভাল ধৰিব লাগিব অৰ্থাৎ প্ৰসাদ নামঘৰত প্ৰসাদ ছটিওৱা মুখৰ পৰা জুঠা উলিয়াই কুঁহিয়াৰ সবাই ইয়াত নামঘৰৰ মজিয়াত পেলাই থৈ যোৱা প্ৰসাদক অপব্যৱহাৰ কৰা এইটো যে পাপ এইটো জানিব লাগিব নহলে নজনাকে বহুতে পাপ কৰে আমি নজনাকে সব পাপবোৰ কৰো আৰু জ্ঞান নলওঁ আমি এইটো ডাঙৰ কথা আৰু বৈৰাগ্য মানে নামঘৰত চাহ খাওঁ তামোল খাওঁ নামঘৰত বহি ভকতে আমনি পোৱা কাম নকৰিব একবাৰ উঠি একবাৰ নুঠিব নামঘৰত ওচৰজনক খুচকে কথা নাপাতিব এইবাৰ এৰিব লাগিব নেৰিলে কি হ'ব পাপ হ'ব অৰ্থাৎ নামঘৰত আহি আধ্যাত্মিক পৰিৱেশ নষ্ট কৰাজন অপৰাধী হয় বৃন্দাবনত গলে যদি তাত বৃন্দাবনৰ মৰ্যাদা ভংগ কৰে তেতিয়া তাতো মহাপাপ হ'ব নৰকত যাওক নৰকত যদি ভুল নকৰে তাতো ভগৱানৰ নাম লয় নৰকৰ জীৱ উদ্ধাৰ হ'ব কেলে এই কথাটোৱে আমাক বুজাইছে বৈৰাগ্য বেয়াটো সদায় এৰিব লাগিব ভালটো ধৰিব লাগিব এই দুইটা কথাৰে আমাৰ 7 দিনীয়া শ্ৰীমদ ভাগৱতৰ এই কথাখিনিয়ে আমাক আৰম্ভ হৈছে আৰু তেতিয়াৰ পৰা এই শ্ৰীমদ ভাগৱত আমাৰ চলি আছে আৰু সেই প্ৰথম ভাগৱত আহিছিলে পদ্মকল্পত আগতেতো বৈকুণ্ঠত আছিলে ভাগৱত বৈকুণ্ঠত কিমান ডাঙৰ ভাগৱত আছিলে জন্মাদ্যস্য যতঃ অৰ্থাৎ ইমান ডাঙৰ এতিয়া বৈকুণ্ঠত কিমান ডাঙৰ এইখিনি যুৱ চামটোৱে জানিব লাগিব এই কাৰণে এইখিনি প্ৰথম ভাগৱত নাজানিলে আধৰুৱা হয় ভাগৱত এটা যুৱ চামটোৱে দেখিহে কৰিছে কিন্তু তাৰ তত্ত্ব ৰূপে জানিব লাগিব এদিন তেওঁলোকৰ হাততে এই ভাগৱত পৰিব বৈকুণ্ঠত কিমান ডাঙৰ আছিলে ভাগৱত জন্মাদ্যস্য যতঃ এইটোৱে ভাগৱতৰ মূল বীজটো সদায় সৰু হয় তাৰ পাছতে পদ্মকল্পত 4টা শ্লোকত হল 4টা শ্লোকত পদ্মকল্পত হল সেইজন ব্ৰহ্মাই পাইছিলে শ্ৰীমন নাৰায়ণৰ পৰা সেই 4টা শ্লোক আছিলে যে হে ব্ৰহ্মা এই সৃষ্টিৰ আদি মধ্য অন্তত একমাত্ৰ মই আছো মোত ব্যতিৰেকে জগতত একো বস্তু নাই
এই জগতখনত একো বস্তু নাই, অকল ভগৱান আছে। অৰ্থাৎ আমি যে নামঘৰত আছো, ভাগৱতৰ প্ৰথম শ্লোকটোৱে কৈছে এই নামঘৰত একো নাই, মাত্ৰ ভগৱান আছে। আপুনিও নাই, ময়ো নাই, এইবিলাক কোনো নাই, মাত্ৰ ভগৱান আছে। এতিয়া প্ৰশ্নটো হ'ল, নাই বুলি কৈছো, কেনেকে নাই আপুনি মই? আপুনিও নাই, ময়ো নাই, ভগৱান আছে, তাৰ মানে কেনেকে নাই? এতিয়া প্ৰশ্নটো হ'ল, কৈছে এনেকে নাই যে এই দেহবোৰ সৃষ্টি হৈছে মায়াৰ পৰা, আৰু আত্মা হ'ল অবিনাশী তত্ত্ব। আত্মা সৃষ্টি হোৱা নাই, আত্মা সৃষ্টি হোৱা নাই। বুজিবলৈ টান, কাৰণ ভাগৱতে টান, ভাগৱত নিগম। আত্মা সৃষ্টি হোৱা নাই, মাত্ৰ শৰীৰবোৰ সৃষ্টি হৈছে। শৰীৰবোৰ বনাইছে, আত্মা বনোৱা নাই, অবিনাশী। সেইকাৰণে কৈছে ন জয়তে মৃয়তে বা কদাচিৎ নায়ম ভূতা ভবিতা বা না ভূয়ঃ আজো নিত্য শাশ্বত পুৰাণ অয়ম ন হন্যতে, হন্য মানে শৰীৰ না। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মা হ'ল সনাতন, আত্মা শাশ্বত, অবিনাশী। দেহটো হ'ল বিনাশী। জাতস্যহি ধ্ৰুৱ মৃত্যু, ধ্ৰুৱ জন্ম মৃতস্যা। দেহৰ জন্ম হয়, দেহৰ মৃত্যু হয়। এতিয়া কেনেকৈ আকৌ বুজাইছে টান কথা কাৰণে। এটা মাটিৰ ঘৰ, এই মাটিৰ পাত্ৰ যেনেকৈ আগত নাথাকে, কুমাৰে লগ পাই বনাই দিয়ে। মাটি, পানী, আকাশ, বায়ু আৰু অগ্নি, পঞ্চভূত পঞ্চতত্বৰে কুমাৰে মাত্ৰ এটা আকৃতি কৰি বনাই দিয়ে, আৰু বনাই দিয়াৰ লগতে আকৃতিটো হয়, আৰু নাম এটা দি দিয়ে, নামটো হ'ল কলহ। বনোৱাৰ আগতে কলহটো আছিলে জানো? বনোৱাৰ পাছত, ভঙাৰ পাছত কলহ থাকিব জানো? এইটোকে কৈছে মায়া। বনোৱাৰ আগত কলহ নাই, আৰু ভঙাৰ পাছতো কলহ নাই। আপোনাৰ ঘৰলৈ অহাৰ আগত ল'ৰাটো আপোনাৰ পুত্ৰ নাছিল, আৰু এদিন ল'ৰাটো আপোনাৰ পুত্ৰ হৈ নাথাকে, মাত্ৰ মাজত আপুনি মোৰ ল'ৰা কৈ থকা, এইটোৱে মায়া। আগতো নাছিলে, পাছতো নাথাকে, কিন্তু মাজত এইকণ যিকণ আছে সেইকণে হ'ল মায়া। মায়া মানে যিটো মিছা, যিটো নহয়, যিটো হয় বুলি ভাবো, যিটো সঁচা বুলি ভাবো, এইটোৱে হ'ল পদ্মকল্পৰ মাজেৰে আমাক শিকাইছে। আৰু আমি তৃতীয় শ্লোকটো হ'ল যে মোৰ মায়াক অতিক্ৰম কৰিবলৈ হ'লে সৎসংগলৈ আহক, সৎসংগত সৎ কথা শুনক। সৎসংগ মানে হ'ল য'ত সৎ আলোচনা হয়। সৎ মানে হ'ল আত্মা, অসৎ মানে হ'ল দেহ। য'ত দেহৰ আলোচনা হয় সেয়া অসৎ সংগ। দেহৰ সুখ ভোগ, দেহৰ ক্ষুধা তৃষ্ণা, দেহৰ কামনা বাসনা, সেইবোৰ অসৎ সংগ, তাত সংগ নকৰিব। তাৰ পৰা আত্মাক পাহৰি যাব, আত্মাৰ লগত সম্পৰ্ক হেৰাই যাব। আৰু আত্মাক যেতিয়া পাহৰিব, আত্মাৰ লগত যেতিয়া সম্পৰ্ক নোহোৱা হৈ যাব, তেতিয়া আত্মা গুণবোৰৰ পৰা আমি জীৱই হেৰাই পেলাব, জীৱ বিচ্ছিন্ন হৈ যাব, তেতিয়া জীৱন নৰকলৈ যাব। এইটোৱে কথা কৈছে। জীৱই যেতিয়া আত্মাৰ সম্পৰ্ক বাদ দিব, জীৱই যেতিয়া আত্মাৰ সম্বন্ধক এৰি দিব, তেতিয়া জীৱ নৰকলৈ যাব। নৰক মানে কি? গাহৰিৰ শৰীৰ পাব, কুকুৰৰ শৰীৰ পাব, তাতকৈ আৰু কি নৰক বাকী থাকিব? এইখিনিকে আমাক কৈছে। আৰু তাৰ পাছতে আমি অকণমান ভাগৱতৰ, এই শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ, অধিকাৰ বিচাৰ। প্ৰথম স্কন্ধত আছে কি? অধিকাৰ বিচাৰ। অৰ্থাৎ ভাগৱতৰ ভক্তি, ভাগৱতৰ জ্ঞান সকলোৱে নাপায়, অধিকাৰী হ'ব লাগিব। যেনেকৈ চাকৰি এটা সকলোৱে নাপায়, আগতে অধিকাৰী হ'ব লাগিব, তেতিয়া চাকৰিটো পাব। সন্মান সকলোৱে নাপায়, সন্মানৰ অধিকাৰী হ'ব লাগিব। মান সকলে পাব জানো? মানৰ অধিকাৰী হ'ব লাগিব। আপোনাক মোক এই কথাটোকে কৈছে, আপুনি মই নিজক অধিকাৰী কৰি ল'লে আপুনি মই ভগৱানৰ ৰাজ্যত আমাৰ মৰম চেনেহ ভাল পোৱা চব যিমান আছে, সুখ ভোগ, এইবোৰ আমি নিশ্চয় পাম।
কিন্তু আমি নিজক অধিকাৰী কৰি তুলিব লাগিব যেনেকৈ মাধৱ পুৰুষে অধিকাৰী কৰি তুলিলে যেতিয়াই গুৰুজনক যিদিনাই বুজিলে যিদিনাই শুনিলে যিদিনাই দেখিলে সব এৰিলে গুৰুজনক ধৰি ললে লগে লগে অধিকাৰী হৈ গল টাইম কিমান লাগিলে বাৰু সময় কিমান লাগিলে যিদিনাই বুজিলে জুয়ে পুৰে আঙুলিটো তাত ভৰাই নিদিলে হৈ গল ইমান কোন যিদিনাই কলে আমাক যে দেহ হল নৰকৰ দুৱাৰ আত্মা হল প্ৰেমৰ ৰাজ্য তে আজিৰ পৰা দেহৰ সেৱা নকৰো নৰকলে না যাও আত্মাৰ সেৱা কৰিম পৰমাত্মাক পাম কুজিয়ে ভগৱান কৃষ্ণক এবাৰে দেখিলে আগত দেখিছিলে জানো আগত কাহানী সদায় আমি পঢ়ি আছো কুজিৰ বাঞ্ছা পূৰণ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক কীৰ্তনত আনি দিলে কুজি কাহানিও দেখা নাই ঈশ্বৰক মাত্ৰ এবাৰে দেখিলে এবাৰ দেখাৰ পাছত কংস এৰিলে কৃষ্ণক ধৰিলে মুকুটি পাই গল দিব্য সুন্দৰী হৈ গল প্ৰভু ভগৱন্ত কুজিৰ ঘৰলৈ গৈ সমস্ত বাঞ্ছা পূৰণ কৰিলে কিমান সময় লাগিলে আমি সদায় ভাগৱতৰ কথা শুনি থাকিম ভাগৱতৰ আচৰণবোৰ নকৰিম এটো দেৰি লাগিব আমি সদায় গীতা শুনি থাকিম গীতাৰ কথা পালন নকৰো তেতিয়া দেৰি লাগিব কোটি কোটি জন্মও দেৰি লাগিব কিন্তু যদি আজি শুনিলো আজি পালিলো বুদ্ধই এবাৰে দেখিলে মৰা মানুহ দেখিলে বেমাৰী দেখিলে জীৱনৰ সমস্যা দেখিলে এবাৰে দেখিলে মাত্ৰ আৰু সেইবাৰে এৰিলে নিজৰ পত্নীক এৰিলে নিজৰ পুত্ৰক এৰিলে আৰু বুদ্ধত্বৰ কাৰণে ওলাই গল লগে লগে বুদ্ধ অমৰ হৈ গল অৰ্থাৎ আমাক এই কথাটো কৈছে বিবেকক জাগ্ৰত কৰক বুদ্ধিক জাগ্ৰত কৰক আমাৰ মগজুক সকলো প্ৰভুৱে দিছে এবাৰ মাত্ৰ বুজক আৰু বুজাৰ লগে শতাংগই মাত্ৰ দুই দণ্ডত গতি পালে দুই দণ্ড গতি পালে অৰ্থাৎ বুজি পালে বুজি পোৱাৰ লগে লগে গতি আৰম্ভ কি বুজি পালে মই দেহ নহয় মই আত্মা মই পৰমাত্মাৰ সন্তান দেহ হল জন্ম মৃত্যুৰে ভৰা ই মৃত্যুৰ চিতালৈ যাব যি দেহটো মোৰ কৰি আছো ই এদিন চিতাত উঠিব এমুঠি চাই থাকিব এটো সত্য নহয় সত্য হল আত্মা আৰু সেই আত্মা হল পৰমাত্মা ইমানটো বুজিলেই হৈ গল আৰু বেলেগ কি বুজিব লগা আছে এত না যুক্তি আছে না তৰ্ক আছে না কি আছে মাত্ৰ বুজিলে হল প্ৰভুৱে কৈছে সংসাৰখনক ধৰি নাৰাখিবা কেলে সংসাৰ নাথাকে আপোনাৰ লৰাটো কেঁচুৱাত ধৰি ৰাখিব সি ডেকা হলে ধৰি ৰাখিব পাৰিব সি নাথাকে আৰু কিছুদিন পাছত আপুনি মোৰ নকৰিব সি এদিন বোৱাৰীৰ হৈ যাব সি এদিন তাৰ নিজৰ ল'ৰা ছোৱালীৰ হৈ যাব এদিন তাৰ সংসাৰ হৈ যাব তাৰ নিজা এখন এইবোৰ ধৰি ৰাখি কাক ৰাখিব আপুনি বয়সক ধৰি ৰাখিব নে যৌৱনক ধৰি ৰাখিব নে শৰীৰক ধৰি ৰাখিব এইবোৰ কাকো ধৰি ৰাখিব নোৱাৰে এইটোকে কৈছে বুজক গলে দিছে এবাৰে বুজক আৰু যিদিনা বুজিলে সিদিনাই ওলাই যাব সংসাৰৰ পৰা অৰ্থাৎ কাক ধৰিব লাগে কাক এৰিব লাগে এইটো ভাগৱতে আমাক শিকাইছে আত্মাক ধৰক শৰীৰক এৰি দিয়ক শৰীৰ সদায় নাথাকে যিটো নাথাকে যিটো এদিন নষ্ট হৈ যাব যিটো এদিন সঁচাই মোৰ পৰা আঁতৰি যাব তাক খামুচ মাৰি ধৰি থাকি যিটো থাকিব সেই থাকিবটোৱে আত্মা আৰু সেই থাকিবটোৱে জীয়াই ৰাখিছে সেই থাকিবটোৱে আমাক জীয়াই ৰাখিছে প্ৰেম দিছে কৰোণা দিছে হৃদয়ৰ প্ৰেম ভাল পোৱা অনুভৱ দিছে সেই থকাটো যিটোৱে প্ৰেম দিছে কৰোণা দিছে জীৱন দিছে যিয়ে আমাক সংসাৰখন দেখুৱাইছে সেইজনক বাদ দি আমি যিয়ে দুখ দিব অহংকাৰ যি আমাক অভিমান এইটোৱে দুখ দিব কষ্ট দিব জীৱনটো নৰকলে নিব সেইটোক আমি বন্ধু পাতি লৈ আমি যদি যিয়ে প্ৰিয় বন্ধু যিজনে কল্যাণ কৰিব সেইজনক বাদ দিলে আমাৰ সেইকাৰণে আমাক কৈছে দেহটোৰ চিন্তা আমি 24 ঘণ্টাত কিমান কৰো আত্মাৰ চিন্তা কৰো জানো আত্মাৰ চিন্তা আমি কৰো জানো দিনটো আধা ঘণ্টাও নকৰো 24 ঘণ্টাই দেহৰ চিন্তা কৰো আত্মাৰ চিন্তা আমি নকৰো এইটোৱে আমাৰ মূল বস্তুটো হল এইটোৱে ভাগৱতে আমাক এইটোৱে শিকাইছে যে
আত্মাৰূপী পৰমাত্মাৰ চিন্তা কৰিলেহে আমি জীৱন সুন্দৰ পাম। আৰু শেষত গৈ ভাগৱত সামৰিছে যে পৰীক্ষিত মহাৰাজৰ ভাগৱত সুখদেৱ সুধিছিলে যে পৰীক্ষিত তোমাক মই সম্পূৰ্ণ ভাগৱত শুনালো, তুমি মোৰ ওচৰত আহিলা, ভাগৱত শুনিলা, এতিয়া কোৱা। তেতিয়া পৰীক্ষিত মহাৰাজে কৈছে এটা তক্ষক কেলে কোটি কোটি তক্ষক আহিলেও মোৰ এতিয়া ভয় নাই। তাৰ মানে কি বাৰু? তাৰ মানে হ'ল আগত মই দেহত আছিলো, দেহৰ ভয়ত মই আতুৰ হৈ আছিলো, দেহৰ ভয়ত মানে মৃত্যু ভয়ত, আৰু এতিয়া মই আত্মালৈ প্ৰৱেশ কৰিলো, মই আত্মা ৰাজ্যত প্ৰৱেশ কৰিলো, মই আত্মাক চিনি পালো, আত্মাক বুজি পালো, আৰু ময়ে যে আত্মা, আৰু সেই কথা অনুভৱ কৰিলো এই ভাগৱতৰ কৃপাত। গতিকে আত্মা নমৰে, আত্মা অবিনাশী, আৰু সেইকাৰণে আমাক ভাগৱত এইকাৰণে পাতিব লাগে। উদ্দেশ্যটো হ'ল সেইটো। গতিকে এইখিনিকে আমি আজিৰ এই পবিত্ৰ ভাগৱতৰ প্ৰথম দিৱসৰ এই শুভ ক্ষণত আমাক এই ভাগ দায়িত্ব দিছিলে। আৰু আমি এটাই কথা যেতিয়াই খবৰটো পাইছিলোঁ বহুত আনন্দ হৈছিলে। এইকাৰণে বুকুৰ মাজত যে এই অঞ্চলটিলৈ আগতে বহুত বছৰ 25 বছৰমান আগতে আহিছিলোঁ। মই প্ৰায় 15 বছৰ নাহৰকটীয়া অঞ্চলটোত সোমাই আছোঁ, আৰু সেইকাৰণে এই সুযোগটো দিয়াৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ আৰু উদ্যোক্তাসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনাক মাত্ৰ এটা অনুৰোধ কৰিছোঁ যে পাতিব লাগে কাৰণে বা পাতি আছোঁ কাৰণে পাতি থাকিম, এইটো অকণমান আপোনালোকৰ চৰণত ধৰি এইটো মিনতি জনাইছোঁ। দোষ নধৰিব, মই আপোনালোকৰ বুকুৰ মাজৰে এজন। যে এই কিয় পাতিব লাগে, কেনেকৈ পাতিব লাগে, আৰু কেনেকৈ পাতিলে ইয়াৰ পৰা মহাফল প্ৰাপ্তি হয়, এইটো কেলে এইটোক বাদ দিলে আমি পাতি থাকিম, কিন্তু আমাৰ সময়টো ৰৈ নাথাকে, বয়সটো ৰৈ নাথাকে, আৰু সময় আৰু বয়সে আমাক জীৱলৈও শিকায়, মৰিবলৈও শিকায়। সময়ৰ বালিত যেতিয়া মানুহ জীয়াই থাকে আৰু সময়ৰ বালিত মানুহ মৰে, কিন্তু সময়ক সঠিকভাৱে যিজনে ধৰি ৰাখে সেইজনে জীৱনক ধৰি ৰাখে, অমৰত্ব পায়, আৰু সঠিকভাৱে ধৰি ৰাখিব নোৱাৰিলে তেওঁলোকৰ জীৱনটো অথলে যায়। এইটো আপোনালোকে প্ৰমাণ কৰি চাব পাৰে। 80 বছৰীয়া এজন দেউতাক সোধক যে প্ৰভু বা ককা আপুনিতো যাবৰ হ'ল, সঁচাকে যাবৰ হ'ল। কেতিয়াবা কোনোবাই যাবৰ হ'ল বুলি ক'লে অকণমান খঙো খায়, কিন্তু আচলতে কিন্তু যাবৰ হ'ল। গতিকে আপুনি কি লৈ যাব? এই যে 80 বছৰ মানৱ জীৱন লাভ কৰিলে, 80 বছৰ, এতিয়া 80 বছৰত আপুনি কি লৈ যাব? আজিলৈকে মই যাকেই প্ৰশ্ন কৰিছো চবে এটা কথাই কয়, বোপাই বোলে ক্ষমা প্ৰভু, ইয়াত একো নাই, যাব লাগে, ইয়াত যাব লাগে, ইয়াত একো নাই। আচ্ছা, একো নাই যেতিয়া আপুনি কলৈ যাব? এতিয়া প্ৰশ্নটো হ'ল আপুনি ঠিক আছে বাৰু, একো নাই, আপুনি যাব কলৈ? এক পইচা নহলে গুৱাহাটী যাব নোৱাৰে গাড়ীত, যাব কলৈ? এই কথাটোকে আমাক ভাগৱতে কৈছে, ভুল নকৰিব। জীৱনৰ মূল্যৱান সম্পদ পৰি আছে এই ভাগৱতৰ মাজত, জীৱনৰ আধ্যাত্মিক সাধনাৰ মাজত। কুকুৰ মেকুৰীয়ে সাধন কৰিব নোৱাৰে, মানৱ শৰীৰত সাধন হয়। মানৱ শৰীৰত সাধনাৰ দ্বাৰা প্ৰাপ্তি হয় অমৰত্বৰ বীজ। এইটোৱে হ'ল ভাগৱতী ভক্তি। মানৱ শৰীৰৰ মাজত অমৰত্বৰ বীজ সোমাই আছে এই ভাগৱত সাধনা, ভক্তিৰ সাধনা বা ভগৱন্তৰ গুণনাম। গতিকে এইকণ অন্তত আমি অৱহেলা নকৰি পৰকালৰ বিদ ৰূপে, এই কালততো আপোনালোকে জানে কি পালে চব মিছা। এতিয়া মানুহে একুৱাগাৰ্ডৰ পানী খাইছে, টাইলছ মাৰ্বল পাথৰ লগাইছে, পদূলিয়ে গাড়ী ৰখি আছে, কিন্তু কোনোবাই শান্তি পাইছে নাই? এতিয়া প্ৰশ্নটো হ'ল এইটো, এতিয়া শান্তিটো পাইছে নাই?
এতিয়া 60 ঘৰ পিতৃ মাতৃয়ে পুত্ৰ কন্যা শত্ৰু ৰূপে থিয় দিছে, নীৰৱে চকু পানী টুকিছে। যিখন ঘৰত পুত্ৰ কন্যা আজ্ঞাবাহী নহয়, যিখন ঘৰত স্বামী ভাৰ্যাৰ আধ্যাত্মিক সম্পৰ্ক নাই, সেইখন ঘৰত সুখ আৰু শান্তি। গতিকে এইখিনিকে আমাক কৈছে যে অন্তত এতিয়াও সময় আছে যে ভাগৱতে আমাক যিখিনি দিছে, ভাগৱত হ'ল সাধনা, দ্বিতীয় স্কন্ধ ভাগৱত হ'ল সাধন ক্ৰম। দ্বিতীয় কন্ধত আমাক সাধন শিকাব দিছে, অকল শিকাব দিছে। সাধন আমি কেনেকৈ কৰিম? পিতৃ দেৱ ভৱ, মাতৃ দেৱ ভৱ, অৰ্থাৎ আমি যে প্ৰথমতে কৈছিলো যে চৰণৰ পৰা আৰম্ভ হৈছে। এতিয়া প্ৰশ্নটো হ'ল, প্ৰথম চৰণ পিতৃ মাতৃৰ, প্ৰথম চৰণ হ'ল পিতৃ মাতৃৰ। মই আৰু বেছি সময় নলওঁ, আই মাতৃসকলক বাৰু এটা প্ৰশ্ন কৰিছো। সঁচা কথা, আপোনাসৱৰ ঘৰত, গৃহত পুত্ৰ কন্যাই পিতৃ মাতৃ ৰাতিপুৱা উঠি সেৱা কৰেনে বাৰু? একেবাৰে সঁচা কথা, বৈ নামঘৰ আছে। যদি পিতৃ মাতৃৰ চৰণ সেৱা নকৰে, প্ৰথম চৰণক অতিক্ৰম কৰিলে নেদেখা ভগৱানৰ চৰণ কেনেকে পাব পাৰে? এইটো LP স্কুল নপঢ়াকৈ সি PhD কেনেকৈ পাব পাৰে? LP স্কুলত শিকাই প্ৰথম ক খ, আৰু আমাৰ গৃহস্থীৰ মাজত প্ৰথম শিকাই পিতৃ দেৱ ভৱ, মাতৃ দেৱ ভৱ। পিতা আৰু মাতা দেখা ভগৱান, পিতৃ মাতৃ হ'ল দেখা ভগৱান। মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখে, মাতৃয়ে 10 মাহ 10 দিন জীৱনৰ সৰ্বস্ব ত্যাগ কৰে। মাতৃয়ে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি যে সন্তানক ডাঙৰ দীঘল কৰে, 20টা মূত্ৰ ধুৱাই যে কিমান বাৰ প্ৰস্ৰাৱৰ ওপৰত শুই থাকে, কিমান ৰাতি, সেইজনী মাতৃক যদি ত্যাগবোৰ নেদেখে, সেইজনী মাতৃৰ মৰম নেদেখে, সেইজনী মাতৃৰ বুকুৰ ভাৱনাবোৰ নেদেখে, সেইজন পুত্ৰই ভগৱানক কেনে দেখিব? দেখা চকুৰ আগত জিলিকি থকা সেই মাতৃৰ ত্যাগ, সেই মাতৃৰ দয়া, সেই মাতৃৰ কৰোণা, যে গভীৰ টোপনিৰ মাজতো চেনেহ নাপাহৰে এগৰাকী মাতৃয়ে। কেতিয়াও কিলাকুটিৰ হেঁচাত এটা সন্তান মৰা আজিলৈকে নাই শুনা। সেইজনী মাকক যিটো সন্তানে দেখা নাপায়, সেইজনী মাকক যিজনে শ্ৰদ্ধা নকৰে, সেইজন পুত্ৰই কোটি ভাগৱত পঢ়িলেও, কোটিটা নামঘৰত গৈ আঁঠুৰ ছাল বাকলি খেদালেও ভাগৱতে কৈছে ঈশ্বৰৰ কৃপা কেতিয়াও নাপাব। যিজন পিতৃয়ে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি পুত্ৰৰ কাৰণে ত্যাগ কৰে, সৰ্বস্ব এক পইচা সঞ্চয় কৰি পুত্ৰৰ জীৱন বিকাশৰ কাৰণে, সেইজন পিতৃৰ আজ্ঞা পালন নকৰা পুত্ৰজনক ঈশ্বৰে কেতিয়াও কৃপা নকৰে। এইকাৰণে আজি আপোনাসৱক আই মাতৃসকলক এটা মাত্ৰ, আপোনাসৱৰো আমি আপোনাসৱৰো পুত্ৰ, আমাকো আপোনাসৱৰ নিচিনা মায়ে জন্ম দিছে। আপোনাসৱৰ সন্তানবোৰৰ যদি জীৱন বিচাৰে, যদি সিহঁতৰ ভৱিষ্যত সুখ বিচাৰে, যদি আধ্যাত্মিক সুখ বিচাৰে, আজি অন্তত, কালি অন্তত, আজিতো গ'লে আৰু কালি ৰাতিপুৱা সেই পিতৃৰ ওচৰত লৈ যাব। আপোনাৰ ল'ৰাটো ছোৱালীটো লৈ যাব, লৈ যাই ক'ব, বোপায়ো অ' মা, মই কালি ভাগৱতত শুনিলো, মই ভাগৱতত শুনিলো পিতৃ মাতৃৰ চৰণক বাদ দি ঈশ্বৰৰ কৃপা নাপায়। পিতৃ হ'ল দেখা ভগৱান, আৰু মোৰ কাৰণেও স্বামী গুৰু। ভাগৱতে কৈছে স্বামী গুৰুক বাদ দি, স্বামী গুৰুক অতিক্ৰম কৰি ঈশ্বৰ গুৰু হ'ব নোৱাৰে। গতিকে সেৱাৰ মাজেৰেহে সেৱা পায়। গতিকে আপুনি নিজেও সেৱা কৰক, এইজন মোৰ স্বামী গুৰু, আৰু তই বোপাই সেৱা কৰ পিতৃগুৰু। আজিৰ পৰা আৰম্ভ, কালি শুনিলোৱে নহয়, আজিৰ পৰা আৰম্ভ। আৰু ঠিক
পিতৃও অন্তত ল'ৰা ছোৱালীক দাঙি বোপাই এয়া মাৰ চৰণত গংগা আছে, অনন্ত কোটি জন্মৰ সমস্ত পাপ ধুই দিব তোৰ মাৰ চৰণত, তোৰ মাকো সেৱা কৰ। অহা কালিৰ পৰা আৰম্ভ কৰ। সেই সেৱা ৰখৰ কাৰণে মাধৱ পুৰুষে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিছে। জোৰণৰ কইনাজনীকো বাদ দিলে। দিহিঙৰ ৰজাই এক নাও ধনখন দিয়াৰ পাছতো কৈছে যে ধনখন দি মোক অধগতি নিনিব, ডিঙি কাটক, মোৰ কাৰণে কল্যাণ হ'ব। সেই সেৱা ৰসে হ'ল ভাগৱতৰ ৰস, আৰু সেই ভাগৱতৰ ৰস পাই মাধৱ পুৰুষে সেই সেৱা ৰসৰ মাজেৰে জনম জনম জন্ম মৃত্যুৰ পৰা দুখৰ পৰা পৰিত্ৰাণ হ'ল। আৰু সেই পুণ্যক্ষেত্ৰ মাধৱ পুৰুষৰ এই পদৰঞ্জিত স্থানৰ আপোনালোক বহু বহু ভাগ্যৱান। গতিকে কালিৰ পৰা অন্তত এই কামটো কৰক বুলি মই আশা ৰাখিছোঁ। আৰু ভাগৱতৰ এই যিটো সেৱা, প্ৰথম চৰণ সেৱা, এই প্ৰথম চৰণ সেৱা আপোনালোকৰ গৃহৰ মাজেৰে আৰম্ভ কৰক। আৰু তাৰ পাছতে ল'ৰা ছোৱালীক আৰু ক'ব নালাগে, ভকত এজন যোৱাৰ পাছত নিজেই সেৱা কৰিব। গতিকে এইখিনিকে কৈ আমি মাত্ৰ অকণমান কাহিনী এটা, এইটো গুজৰাটৰ তাত এটা ভগৱানৰ মন্দিৰ আছে, বিঠাল ভগৱানৰ। আৰু ল'ৰা এটা আছে, নাম হ'ল পুণ্ডলিক। সেই পুণ্ডলিকে পিতৃ আৰু মাতৃ বৃদ্ধ, অত্যন্ত দৰিদ্ৰ, আৰু পিতৃ মাতৃক ভগৱান ৰূপে পূজা কৰে, খুৱাই গা ধুৱাই তেওঁলোকৰ পৰিচৰ্যা কৰে। অকল পিতৃ মাতৃক, কাহানিও নামঘৰ মন্দিৰ তীৰ্থ ক'তো যোৱাবই নোৱাৰে বৃদ্ধ পিতৃ মাতৃ। আৰু এদিন বিঠাল ভগৱান দুৱাৰ মুখলৈ গ'ল। বিঠাল ভগৱান দুৱাৰ মুখলৈ গ'ল, যাই ভিতৰৰ পৰা মাত দিছে, পুণ্ডলিক। পুণ্ডলিকে ক'লে, ভিতৰত আছিলে, যে মই ভগৱানৰ সেৱা কৰি আছো, কোন আহিছে খন্তেক অপেক্ষা কৰক। ভগা ইটা এটা আছিলে, দলি মাৰি দিলে বাহিৰলে। ইয়াতে খন্তেক, মানে পীৰা এখন নাই, আকৌ কিমান দৰিদ্ৰ। এক টাইম খুজি মাগি আনে, তাৰ পাছত সেইকণকে খায়। তাৰ পাছতে পিতৃ মাতৃৰ যেতিয়া খোৱা লোৱা হ'ল, মুখ হাত মুচি দিলে, তাৰ পাছতে বাহিৰলৈ ওলাই আহিলে। আহি দেখিলে আৰু বোলে, প্ৰভু মই আহিলো। বোলে কেলে আহিলে? বোলে তোৰ ইমান দৰিদ্ৰতা, তোৰ ইমান কষ্ট, তই অন্তত এপাক তোৰ যাব পাৰ মোৰ মন্দিৰলৈ। বিভিন্ন প্ৰান্তৰ ভক্তসকল আহে, মোক খোজে, মই চবকে দিওঁ। বোলে প্ৰভু মোৰ প্ৰয়োজন হোৱা নাই। ইমান দৰিদ্ৰতা, ইমান কষ্ট, ইমান দৰিদ্ৰতা আৰু কষ্টৰ মাজত প্ৰয়োজন হোৱা নাই। বোলে মই ভগৱানৰ সেৱা পাইছো। ভগৱানৰ সেৱাতকৈ আৰু কিবা ডাঙৰ মূল্যৱান সম্পদ আছে বুলি মই নাজানো। মই ভগৱানৰ সেৱা পাইছো, এই সেৱাতকৈ আৰু কিবা যে ডাঙৰ সম্পদ আছে সেইটো মই নাজানো। পুণ্ডলিক এইটোৱে কৈছে মাধৱ পুৰুষে। শংকৰ গুৰুৰ নিচিনা সৎগুৰু পোৱাৰ পাছত আৰু কোটি কোটি ঘূৰিলেও এই সুযোগ নাপাম। এই কথাটোকে, সেইকাৰণে জোৰণৰ কইনা নহয়, কোটি কোটি জীৱনৰ সুখ সম্পদ চব ত্যাগ কৰিছে। এই যে পুণ্ডলিকে এই কথাটো কৈছে, নহয় পুণ্ডলিক কিবা এটা ল। বোলে নালাগে প্ৰভু, মোক একো নালাগে, মোক একো নালাগে। নহয়, মই যে আহিছো, তই কিবা এটা ল আকৌ, মই আহিছো যে। কিমান জোৰ কৰিছে। তাৰ পাছত কৈছে, ঠিক আছে, দিব যদি খুজিছে তেতিয়াহ'লে দিয়ক। এই ভগা ইটা চপৰাত আপুনি যেনেকৈ থিয় হৈ আছে, যুগ যুগ তেনেকৈ থিয় হৈ থাকক। সমগ্ৰ পৃথিৱীৰ পুত্ৰ আৰু কন্যাসকলে দেখক পিতৃ ভক্তিয়ে ভগৱানক কেনেকৈ দুৱাৰ দলিলৈকে লৈ আনে। আজিও গুজৰাটৰ সেই বিঠাল ভগৱান থিয় হৈ আছে ভগা ইটা চপাৰৰ মাজত। এইটোকে আমাক শিকাইছে। অৰ্থাৎ প্ৰথম পিতৃ মাতৃৰ চৰণ সেৱাক বাদ দি কোনো ভকতি নহয়। এই কথাটোৱে ভাগৱতত প্ৰথম শিক্ষা দিছে।
যে প্ৰথমটো যদি নাথাকে, জীৱনৰ ভেটি যদি নাথাকে, জীৱনৰ ফাউণ্ডেশ্যন যদি নাথাকে, জীৱনৰ যদি শ্ৰদ্ধা নাথাকে, জীৱনৰ যদি পবিত্ৰ ভাৱনা নাথাকে, সেইজন কোটি কোটি ভাগৱত পঢ়ক, ভাগৱত মুখস্থ কৰক, ভাগৱতৰ শ্লোক অনৰ্গল পাঠ কৰক, কিন্তু জীৱনৰ ভাগৱতৰ মাজত থকা যিটো দিব্য ভাৱনা, দিব্য ভক্তি, ই কেতিয়াও হৃদয়ত অনুভৱ কৰিব নোৱাৰিব। গতিকে এইখিনিকে কৈ আপোনাৰ সব এনেও বহুত ওপৰত আছে। এই মাধৱপুৰ ঘৰ অৰ্থাৎ এখন এখন ক্ষেত্ৰৰ বাসিন্দাৰ হ'বলৈ বহুত ভাগ্য লাগে। উদ্ধৱ পিতাই সেই আচৰিত হৈ গৈছিলে যে ব্ৰজধামৰ এই গোৱালসকল গোপিনীসকল ইয়াত ভগৱান কৃষ্ণ নিত্য কেনেকৈ থাকে, কেলে থাকে, ইয়াত কি আছে, কি আছেতো লীলাৰ মাজে পৰীক্ষা কৰি আমাক উলিয়াই দিছে। কি আছে? তে নন্দ পিতাক গৈ সুধিছিলে, বাবা নন্দ আপ সারা দিন क्या करते हो? বাবা নন্দ সারা দিন क्या करते हो? গোটেই দিনটো আপুনি কি কৰি থাকে? তেতিয়া নন্দৰাজে কৈছে, উদ্ধৱজী मैं कृष्ण का काम करता हूं, मैं कृष्णर काम करूं, कृष्ण का प्रसाद लेता हूं, कृष्णर प्रसाद खाऊं और कृष्ण भावना में रहता हूं और कुछ नहीं है। कृष्णर काम करे, कृष्णर प्रसाद खाय और कृष्ण भावनात থাকে। ते गोवाल সকলৰ ওচৰত গৈছিলে যে কৈছে, भाई आप लोग सारा दिन क्या करते हो? बोले कृष्ण का काम करता हूँ, कृष्ण का प्रसाद लेता हूँ और कृष्ण भावना में रहता हूँ। और दूसरा कहाँ है उद्धव जी? कृष्ण रूप लीला गुण किमान আছে সেইবোৰ বৰ্ণনা। অৰ্থাৎ সেইকাৰণে আপোনাক হ'বও যদি অকল মাধৱ পুৰুষৰ গুণ লীলা ইয়াৰ মাজত থাকে, দেখিব আপোনাৰ এই থান আৰু অধিক পবিত্ৰ হ'ব। আমি পুৰীলৈ গৈছোঁ, পুৰীত সকলোৰে মনত এটাই মাৰ জয় জগন্নাথ, বেলেগ একো চিনি নাপায়। পুৰীত ঘৰে ঘৰে অকল জয় জগন্নাথ আৰু বেলেগ নাই, মুঠব জয় জগন্নাথ। বৃন্দাবনত যাব ৰাধে 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 বেলেগ আৰু নাই, ৰাধে 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 আৰু বেলেগ একো নাই। আৰু আমাৰো এইটো মহান সৌভাগ্য আজি অন্তত মাধৱ পুৰুষৰ আদৰ্শ সেৱাৰ যিটো ৰস, আজি সেৱাৰ যিটো ৰস, যে ভকতৰ সেৱাৰ যিটো ৰস, যে সেই ৰসটো পাবলৈ হলে পিতৃ মাতৃৰ চৰণৰ পৰা আৰম্ভ হ'ব লাগিব। PhD কৰাৰ যিটো ব্যক্তিত্ব, যিটো শিক্ষাৰ মৰ্যাদা, সেইটো অনুভৱ কৰিবলৈ হলে LP স্কুল, হাই স্কুলৰ পৰা হ'ব লাগিব। সেইকাৰণে আপোনাক সবকো এই কথাটো পুনৰ কৈছো, আপোনাক সকলো ভাগ্যৱান। গতিকে অন্তত আজি আপোনাক সবে যে কৈছে পুত্ৰ কন্যাসকলে সেৱা নাই কৰা বুলি, অৰ্থাৎ সেৱা নকৰিলে মাধৱ পুৰুষৰ থানৰ মৰ্যাদাই হানি হ'ব। মাধৱ পুৰুষে শিকাইছে সেৱাৰ মাজত যিমান ৰস আছে ভগৱান প্ৰয়োজন নাই, বৈকুণ্ঠতকৈও অত্যন্ত আনন্দদায়ক। আৰু সেইটোৱে জীৱনৰ পৰিপূৰ্ণতা হ'ব, সেৱা ৰস। আৰু সেই সেৱা ৰসে আজিৰ পৰা যিসকল আই মাতৃসকল আহিছে, লাজ নাই, আজি জানিছে, আজিৰ পৰা আৰম্ভ কৰক। আজি গৈ অন্তত যে এই কথাখিনি ঘৰত আলোচনা কৰক, যে ভাগৱতৰ এই কথাখিনি আমি শুনি আহিলো, গতিকে অহা কালিৰ পৰা আমাৰ ঘৰত সেৱা প্ৰাধান হ'ব, সেৱা প্ৰাধান্যতা লাভ কৰিব। আৰু অহা কালিৰ পৰা সেৱা ভাৱনাৰে প্ৰথম আমাৰ ঘৰ আৰম্ভ হ'ব। আৰু পুত্ৰ কন্যাই সেৱা কৰিব লাগিব। আই মাতৃসকলে সেৱা কৰিব স্বামী সেৱা, আৰু পুত্ৰ কন্যাই সেৱা কৰিব পিতৃ মাতৃৰ সেৱা। আৰু সেই সেৱাই এদিন ভকতৰে সেৱা, নামৰ সেৱা, গুৰুৰ সেৱা আৰু ভাগৱতৰে সেৱা ৰূপে বিৰাজ কৰিব। আৰু এইখিনিকে আশা ৰাখি সমূহ ইয়াত পুণ্যাত্মা ভকত বৈষ্ণৱ মাধৱ পুৰুষৰ যি দিব্য ভাৱনাযুক্ত আপোনাৰ হ'বৰ হৃদয়, আৰু সেই হৃদয়ত থকা পৰম পবিত্ৰ ভগৱন্তৰ চৰণত আমি আপোনাক হ'ব সেৱা যাচিছোঁ। আৰু লগতে আজিৰ এই পৰম পবিত্ৰ অনুষ্ঠান ভাগত আপোনাক হ'বক আত্মিকভাৱে দৰ্শন কৰাৰ সুযোগ দিয়াৰ কাৰণে উদ্যোক্তাসকলেও আমাৰ হৃদয়ৰ পবিত্ৰ সেৱা যাচিছোঁ আৰু শ্ৰদ্ধা যাচিছোঁ। লগতে আশা কৰিছোঁ এই তিনিদিনীয়া কাৰ্যক্ৰম যাতে সুন্দৰ হয়, মধুৰ হয়, আনন্দময় হয়, এইখিনিকে আশা ৰাখি আজি আমাক দিয়া দায়িত্বভাগ
যিকণ পালন কৰোঁতেই আচলতে কম সময়ৰ মাজত ভাগৱতৰ সমুদ্ৰটো ভাগৱতৰ ভক্তিলে এইকাৰণে যোৱাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ। আপোনালোকে পাঠৰ মাজতেই ভক্তিখিনি পাব আৰু সেইকাৰণে মই মাত্ৰ ভাগৱতৰ দৰ্শনখিনি বা ভাগৱতৰ তত্ত্বখিনি আৰু ভাগৱতৰ ৰহস্য মানে হ'ল আচৰণ কৰিলে পোৱা অনুভৱটো, সেইখিনিকে ক'বৰ কাৰণে অকণমান সজাই পৰাই যত্ন কৰিলোঁ। আৰু সেইকাৰণে গীতা হ'ল থিয়ৰী, ভাগৱত হ'ল প্ৰেক্টিকেল। গীতাত ভগৱানে জ্ঞান দিছে, ভাগৱতত আচৰণ দিছে। গতিকে গীতাৰ জ্ঞান, ভাগৱতৰ আচৰণ, এই দুইখনে হ'ল নিগম শাস্ত্ৰ। নিগম মানে হ'ল ভগৱানক পোৱা শাস্ত্ৰ, ভগৱানৰ ওচৰলৈ যোৱা শাস্ত্ৰ। এইখিনিকে কৈ বহৰা দুটা যদি হৈছে আপোনালোকে ক্ষমা কৰিব বুলি আশা ৰাখি আপোনালোকৰ চৰণত আমি সেৱা জনাই আৰু সকলোৰে প্ৰতি প্ৰভু ভগৱন্তই যাতে কৃপা দিয়ক, এই তিনিদিনীয়া ভাগৱতৰ অনুষ্ঠানটো পৰিপূৰ্ণ হওক। ওম সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তিঃ। জয় গোবিন্দ মহাপ্ৰভু। আৰু এইখিনিতে শ্ৰীমদ ভাগৱতৰ এই তিনিদিনীয়া কাৰ্যক্ৰমৰ শুভ উদ্বোধন হৈছে বুলি ঘোষণা কৰিছোঁ আৰু গোবিন্দৰ চৰণত অৰ্পণা কৰিছোঁ। সকলো মহাফল যেন গোবিন্দ মহাপ্ৰভুৱে সকলো ভক্তৰ প্ৰতি কৃপা কৰে। কৃষ্ণ কৃষ্ণ।